নমস্কাৰ বন্ধুসকল, আজি হৈছে শুক্ৰবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সীমান্তত সুৰক্ষা বৃদ্ধিৰ পাছত অসমে ঘূৰাই পঠালে 18 বাংলাদেশী। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশীত বৰ্ধিত উত্তেজনাৰ মাজতে বিকাশ আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অবৈধভাৱে অসমত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল 18 অবৈধ বাংলাদেশীক পুনৰ তেওঁলোকৰ ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা। হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশত অবৈধভাৱে প্ৰৱেশ কৰাৰ গোচৰত অসমত গ্ৰেপ্তাৰ কৰা 18 বিদেশীক কৰা হয় প্ৰৱৰ্তন। ইফালে তেওঁলোকৰ প্ৰকৃত পৰিচয় তথা তেওঁলোক ক'ৰ পৰা আহিছিল সেই সন্দৰ্ভত কোনো তথ্য তেওঁ ৰাজহুৱা কৰা নাই। পৰৱৰ্তী খবৰ, গুৱাহাটীত বাছ যাত্ৰীসকলৰ বাবে সুখবৰ। চিটি বাছসমূহ আৰম্ভ জিঅ' টেগিঙৰ ব্যৱস্থা, যাৰ ফলত বাছখনৰ গতিবিধি থাকিব নিয়ন্ত্ৰণ কক্ষৰ নজৰত। বেছি সময় ৰখাই থব নোৱাৰিব বাছ আস্থানত। যাত্ৰীৰ সমস্যাত পৰিলে নিৰীক্ষণ কৰিব নিয়ন্ত্ৰণ কক্ষই। তীব্ৰ গতি, মহিলাৰ সুৰক্ষাৰ দিশ কৰা হ'ব নিৰীক্ষণ। আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ঘটিছে ব্যাপক ৰদবদল। সালসলনি কৰা হৈছে কেইবাখনো জিলাৰ আয়ুক্ত। এই পৰৱৰ্তী অনুসৰি স্বপ্ননীল পলক কামৰূপ মেট্ৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে সলনি হৈছে আন 13খন ৰাজ্যৰ আয়ুক্ত। আৰু বন্ধুসকল, যদি ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক এটা কৰি জনাব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। অহা বৰ্ষৰ 9 জানুৱাৰীত বিতৰণ কৰা হ'ব ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ। ইতিমধ্যে এক ফেচবুক পোষ্টযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিযুক্তি প্ৰক্ৰিয়াত সাফল্য লাভ কৰা নিযুক্তিপ্ৰাপ্তসকলক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।